নমস্কাৰ প্ৰিয় দৰ্শক আমাৰ সৈতে উপস্থিত আছে গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল আইউকেটিৰ মুখ্য পৰিচালন সঞ্চালক তথা মুখ্য ইউৰোলজি বিশেষজ্ঞ লেজাৰমেন ডাক্তৰ অৰূপ কুমাৰ নাথ। ডাক্তৰ নাথ নমস্কাৰ। হয়, আপোনাক পোনপটীয়াকৈ সুধিব খুজিছো যে লেজাৰমেন ডাক্তৰ অৰূপ কুমাৰ নাথে ঈশ্বৰ বিশ্বাস কৰে নে নকৰে? মই নিশ্চয়কৈ ঈশ্বৰক বিশ্বাস ৰাখো আৰু ঈশ্বৰক চিন্তা কৰিয়ে মই মোৰ দৈনন্দিন কাম কাজ আৰম্ভ কৰোঁ আৰু ৰোগী চোৱাৰ পৰা ধৰি অস্ত্ৰোপচাৰলৈ সকলো সময়তে মই ভগৱন্তৰ কথা সোঁৱৰি আৰু নিজকে ছাবমিট কৰি মই মোৰ কামবিলাক কৰি যাওঁ। আধ্যাত্মিক চিন্তাটো আমাৰ প্ৰতিগৰাকী ব্যক্তিৰ কাৰণে প্ৰয়োজন বুলি আপুনি ভাবেনে? প্ৰতিগৰাকী ব্যক্তিৰ কাৰণে প্ৰয়োজন। আমি আমাৰ চিন্তাধাৰা আমাৰ গোটেইবিলাকত যাতে আমি কোনো ধৰণে যাতে কেতিয়াও অহংকাৰী হৈ নাযাওঁ আৰু কেতিয়াও যাতে আমি অসামাজিক কিবা এটা নকৰোঁ, এই গোটেইবিলাকৰ কাৰণে মই ভাবোঁ সকলোৰে কাৰণে আধ্যাত্মিক চিন্তাধাৰা আৰু আধ্যাত্মিক দৰ্শনটো খুবেই দৰকাৰী। আমাৰ প্ৰতিগৰাকী ব্যক্তি বা ছাত্ৰ ছাত্ৰীৰ কাৰণে গীতা অধ্যয়ন বা গীতাৰ কথাবোৰ, গীতাৰ অমৃত বাণীবোৰ জনাটো কিমান দৰকাৰী? মই ভাবোঁ যেনেকৈ আমি জীয়াই থাকিবলৈ হ'লে উশাহ ল'ব লাগে, পানী খাব লাগে, খোৱা বস্তু খাব লাগে, তেনেকেই মই ভাবোঁ গীতাৰ প্ৰত্যেকটো বাণীয়ে আমাক জীৱন ধাৰণৰ কাৰণে এটা আমি ক'ম যে এটা আমাৰ জীৱনটো পোহৰাই এটা টৰ্চ লাইটৰ নিচিনা যে আমাক পোহৰ দেখাই লৈ যাব। গীতাৰ এটা এটা বাক্য এটা এটা শ্লোকে আমাক গোটেই জীৱনটো আমি কেনেকৈ অতিবাহিত কৰিব লাগে তাৰ বিষয়ে সম্পূৰ্ণৰূপে আলোকপাত কৰিছে। ধন্যবাদ ডাক্তৰ নাথ।